নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ ভেন্দি খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। তো মই আজি যিটো খেতিত দেখুৱাই আছোঁ, এইটো খেতিত কোনটো বিধান দিয়া হৈছিল আৰু গছৰ পাতবিলাক কিয় কাটি মাটিত পেলাই দিয়া হ'ল, আৰু ভেন্দি খেতিত আটাইতকৈ ভাল লাগন দিবৰ কাৰণে কোনটো ফাৰ্টিলাইজাৰ দিওঁ আমি, ভেন্দি গছৰ পোকে বেছিকৈ আক্ৰমণ কৰিছে তেনেহ'লে কোন ধৰণৰ মেডিচিন আমি খেতিত স্প্ৰে কৰিব লাগে, ভিটামিনৰ ক্ষেত্ৰত আমি কোনবিলাক ভিটামিন দিলে আটাইতকৈ বেছি ভাল লাগন দিয়ে, আৰু ভেন্দি খেতিৰ কাৰণে আমি আটাইতকৈ ভাল মেডিচিন কেইটাৰ নাম উল্লেখ কৰিম আজি। কথা হ'ল আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো ফেচবুক পেজত চাই আছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰিব। এনেকুৱা ধৰণৰ যাতে উন্নত ভিডিঅ' ন'টিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। তো যিটো খেতি আপোনালোকক দেখুৱাই আছোঁ, এইটো খেতিত অলৰেডি ধুনীয়া লাগন দি আছে, আৰু এইটো খেতিত কিন্তু ৰাধিকা ভেন্দিৰ গুটি দিয়া হৈছে। ৰাধিকা ভেন্দি আটাইতকৈ ভাল লাগন দিয়ে, সৰু থাকোঁতে গছৰ পৰা ভাল লাগন দিয়ে, আৰু এদিন পিছে পিছে ছিঙন দি আপোনালোকে বজাৰলৈ বিকিব পাৰিব। চাওক গছৰ যিটো গ্ৰ'থ, যোৱাকালি এই পাতবিলাক একফালৰ পৰা কাটি দিয়া হৈছে। গছৰ পাতবিলাক কাটি দিয়াৰ মূল ৰহস্যটো মই অকণমান পিছত কৈ আছোঁ। কিন্তু এই খেতি কৰিবলৈ হ'লে আপোনালোকৰ প্ৰথমতে দিব লাগিব গোবৰ সাৰ। গোবৰ সাৰ যিমান দিব সিমানে আপোনালোকৰ খেতিত ফলন দিব। তাৰ উপৰিও উন্নত মেডিচিনবিলাক দিব লাগিব, যেনিবা ৰেঞ্জাৰ, বায়'ড'জ, বায়'ম পাৱাৰ, মেজগাৰ্ড, এনেধৰণৰ মেডিচিন দিব। লাব্ৰা কিলাৰ, লাব্ৰা কিং। এই খেতি কৰিবলৈ হ'লে গোবৰ সাৰ 1 বিঘাত 1 গাড়ী দিবই লাগিব। ছুপাৰ ফছফেট 50 কিলো, পটাছ 10 কিলো, ইউৰিয়া 10 কিলো, DAP 15 কিলো দি হাল মাৰি ধূলিময় কৰি তাৰপিছতহে আপোনালোকে লগাব। লগোৱাৰ পদ্ধতিটো এটা লাইনৰ পৰা আৰু এটা লাইনৰ দূৰত্বত ৰাখিব আপোনালোকে 1.5 হাত, আৰু এটা গুটিৰ পৰা আৰু এটা গুটিৰ দূৰত্ব ৰাখিব আপোনালোকে 1 ফুট। ৰাখি কিনে যদি আপোনালোকে লগাব পাৰে, ভাল যতন কৰিব পাৰে, আপোনালোকৰ খেতিৰ পৰা ভাল ফলন আশা কৰিব পাৰিব। এই গছৰ পাতবিলাক যে কাটি দিয়া হ'ল, মানে এইটো গছৰ পাত সেইটো গছত লাগি গৈছিল, গছৰ তলত একদম পূৰা ছাঁ পৰি গৈছিল। এনেকুৱা ধৰণৰ ছাঁ পৰি থাকিলে কিন্তু গছৰ ফলন বেছি এটা নহয়। সেইকাৰণে গছৰ পাতবিলাক কাটি দিয়া হৈছে, মানে কি বতাহ সোমাব পাৰিব, তাৰপিছত ভালদৰে ৰ'দ পৰিব পাৰিব, তাৰপিছত ফলনবিলাকৰ চেহেৰা ভাল হ'ব। সেইকাৰণেই মেডিচিন দিওঁতে সুবিধা হ'ব। গছত ভেন্দিবিলাক লাগন দিছে, তাৰ ওপৰত মেডিচিন স্প্ৰে কৰিলে ভালদৰে পৰিব। এতিয়া কথা হ'ল ভিটামিনৰ ক্ষেত্ৰত কি আছে, ইমেজ আছে, ডবল আছে, ৰজোতা আছে, চাই পাৱাৰ প্লাছ আছে, এনেকুৱা ধৰণৰ মেডিচিন ভিটামিনবিলাক দিব। ফাৰ্টিলাইজাৰৰ ক্ষেত্ৰত মাৰ্বল আছে, মাৰ্বল জিআৰ, জিভা 26, মাইক্ৰজেল, স্পাৰ্কাৰ জিআৰ, নেনো জিআৰ, এনেকুৱা ধৰণৰ ফাৰ্টিলাইজাৰবিলাক দিব। আপোনালোকৰ খেতিত ধুনীয়া লাগন দিব, আপোনালোকে ধুনীয়াকৈ বজাৰলৈ বিকিব পাৰিব এদিন পিছে পিছে উঠাই। ইয়াত অলৰেডি 3 কঠা মাটি ভেন্দি খেতি কৰা হৈছে। তো ভেন্দি যিটো সময়ত লগোৱা হৈছে, এতিয়া কিন্তু ভেন্দি বজাৰ অকণমান কম আছে। যেতিয়া এইটো খেতিৰ ভেন্দি ভালদৰে লাগন দিব, যেতিয়া আহিব, তেতিয়া কিন্তু ভেন্দিৰ বজাৰ 30-35 টকা কিলো বিকিব পৰা যাব। তো আশা কৰোঁ আপোনালোকেও এই ধৰণৰ খেতি কৰিব, উন্নত খেতি কৰি আপোনালোকেও আগুৱাই যাব। মই তাকে কামনা কৰি আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।